তোমাৰে খোপাতে চতে গৈ গৈ বহাগে পালেহি জানো আৰু এনেকুৱা পাকঘৰ এটা সকলোকে লাগে আচলতে এনা আৰু বেছি দিন পালেহি কলি দিন পা লাহৰ সকলো সাজু কৰিবলে সকলোকে নমস্কাৰ জনাই আজি মোৰ পাকঘৰৰ পৰা হাকো এটা বিশেষ ভিডিঅ' লৈ আহিছো আপোনালোকৰ মাজলৈকে কাৰণ আজি মোৰ পাকঘৰত আৰু এজন অতিথি লৈ আহিছো তেওঁ হৈছে নৱপ্ৰজন্মৰ সংগীত শিল্পী বহুত ধুনীয়া তেওঁ গান গায় আৰু হয়তো আপোনালোকে গমেই পাইছে থাম্বনেইল চাই আজি তেওঁক নিমন্ত্ৰণ কৰি আনিছো মোৰ পাকঘৰত কাৰণ তেওঁ খুব ধুনীয়া ধুনীয়া গান গায় শুনাব মোৰ পাকঘৰত আৰু লগতে বনাইও খুৱাব বলকচোন তেওঁ কিনো বনাব আৰু লগতে আপোনালোকে উপভোগ কৰক আহক বেছি দেৰি কথা নাপাতো তেওঁ এতিয়া মোৰ নিমন্ত্ৰিত আলহী আপোনালোকৰ লগত চিনাকি কৰি দিও আহা বহা বহা বেছি দেৰি কৰিব নালাগে এয়া হৈছে ৰিতুল নিচান পৰিচয়টো দি দিছো খুব ধুনীয়া কণ্ঠশিল্পী হয় নতুন প্ৰজন্মত ওলাই আহিছে আৰু তেওঁ আজি খুব ধুনীয়া ধুনীয়া গান গাব তাৰে আগতে মই অকণমান মৰম দি দিওঁ দেই মোৰ পাকঘৰত অহা আলহী যিহেতু এখন গামোচা পিন্ধাই দিওঁ বহিয়ে দি দিলো আৰু বহি আছে ঠিক আছে তোমাৰ মই ৰেডি কৰি ৰাখো প্ৰথমতে বনোৱা ষ্টাৰ্ট কৰা নেকি ঠিক আছে ৰেডি কৰি দিও ৰবা তাকে আৰু বিশেষ বনাব নাজানো তাকে চেষ্টা কৰিম আৰু চেষ্টা কৰা মই মাতিছো বুলি বাই নিমন্ত্ৰণ কৰিলে ভাল লাগিছে নে বা পাকঘৰটোত আহি আচলতে গুৱাহাটীত এনেকুৱা এটা পৰিৱেশ দেখিব পোৱা নাযায় গুৱাহাটী চহৰত আচলতে গাঁৱৰ ফালে দেখিব পোৱা যায় গুৱাহাটী এনেকুৱা পাকঘৰ এটা মানে এনেকুৱা পৰিৱেশ বিলাক আচলতে দেখিব পোৱা নাযায় আৰু জুইত ভাত বনোৱা এইখিনি বহুত ঘৰত গলে আমি পাওঁ এইবিলাক কিন্তু গুৱাহাটীত আচলতে নাপাওঁৱে বায়ে মাতিলে ভাল লাগিলে আজি ভাল লাগিছে তেতিয়া তোমাৰ কেৰাহী গৰম হৈছে প্ৰায় তুমি ঠিক আছে বনাও আৰু কি নাজানো আৰু বিশেষ হয় ঠিক আছে আৰু ময়ো এইপিনে নিমখ হালধি খালি ৰেডি কৰি দিম দিয়া তোমাক চিন্তা কৰিব নালাগে বনাব ষ্টাৰ্ট কৰিলো আৰু দেই গান শুনিব লাগিব তোমাৰ হয় হয় গাই যাম বাৰু বনাই বনাই গাই থাকিম বাৰু গাই থাকিবা মাছটো ভাজিব লাগিব মানে ইটোলে বহুত কম খৰচত বনাব বিচাৰিছে আৰু মোৰো আই হ'ব বাৰু কম খৰচত বনালে নহয় এইটো নহয় আন্দাজ নাই মানে আজি ৰিতুলৰ হাতৰ খাম ৰিতুলে এটা খুব ধুনীয়া মাছৰ চব্জি বনাব জানে অকণমান বেলেগ তাৰ চব্জিটো মোৰটো অলপ বেলেগ মানে মই আলু বিলাক অলপ বেলেগ বেলেগ কাটো চবৰে বেলেগ বেলেগ আৰু মই কেতিয়াবা টাইম পালে এইটো বনাও আচলতে আৰু মই বিশেষকে মই নিজে খাই ভাল পাওঁ বাৰু তেতিয়াহ'লে নিশ্চয় ভাল হ'ব যদি খাই ভাল পোৱা এইটো নিশ্চয় ভাল হ'ব মই নিমখ হালধি খানি আৰু বায়ে ধুনীয়া ধুনীয়া পিচ কৰি মাছ বিলাক আনিছে ভাল লাগিছে মোক দোকানীয়ে দিছে ভিনদৈ লৈ আহিছে তোমালোকৰ কাৰণে গম পাইছো ঠিক আছে এতিয়া এইপিনে মাছ তাত হ'ব তুমি এটা বিহুৰ বতৰ যিহেতু বিহু বহাগৰ মাহ শেষ হোৱা নাই নহয় জানো এটা বিহুসুৰীয়া গানে গাই দিয়া প্ৰথমতে হয় বিহুসুৰীয়া গীতটাকে গাইছো বাৰু জুবিন দাৰ ঐ জানো আকাশখন ধুনীয়া ঐ জানো তৰাৰে জিলিকা ঐ জানো মনৰে সৰগৰ ঐ জানো তুমি মোৰ মেনকা ঐ জান দূৰণিতে ঐ জান তুমি থাকা ঐ জান সপোনত হয় ঐ জান আমাৰ দেখা ঐ জানো ঐ জানো কাজিৰঙা বৰ ধুনীয়া একোৰেই নাই তুলনা তাতোতকৈ ধুনীয়া তুমি কেঁচা সোণৰ টুকুৰা কাজিৰঙা বৰ ধুনীয়া একোৰেই নাই তুলনা তাতোতকৈ ধুনীয়া তোমাৰ কেঁচা সোণৰ টুকুৰা দেহৰ বৰণ ৰং চঙীয়া মুগা চুমনীয়া চাদৰৰে আঁচলখন টানি টানি বান্ধি লবা চাদৰৰে আঁচলখন টানি টানি বান্ধি লবা ধন্যবাদ ধুনীয়া খুব ধুনীয়া
কণ্ঠ ধুনীয়া চেষ্টা কৰিলো আৰু বহুত কথা পাতি প্ৰথমতে মাছখিনি বহাই লোৱা দেখি আৰু তোমাৰ ষ্টাইলত মোৰ ষ্টাইলতে বনাবা আৰু তোমাৰ ষ্টাইল আলুখিনি মই মোটামুটি বাকলি চেলাই এনেকৈ ৰাখি দিছোঁ বাকী তুমি কি কৰা কৰিবা আৰু মই চবখিনি ৰাখি দিছোঁ ৰেডি কৰি ঠিক আছে আৰু মাছটো ভাজি লওঁ এতিয়া নিচানে আলু কাটিব তাৰ ষ্টাইলত মোৰ ষ্টাইলতে কাটিছোঁ আৰু মই ষ্টাইললৈ বেলেগ হয় আচলতে তুমি সেইখন হাতেদি কাটা নেকি মই অলপ উল্টা হাতেদি কাটো লক্ষী 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 হয় তুমি লক্ষী দেই আৰু মই মাছখিনি উঠাই দিছোঁ তুমি দিনে আলুখিনি তোমাৰ ষ্টাইলত কাটা মোৰ ষ্টাইলত কাটিছোঁ তোমাৰ হাতৰ সেই জুতি খাম নহয় জানো কিন্তু ময়ো খাই ভাল পাওঁ কিন্তু বনাই ইমান ভাল মানে বনাব জানো ইমান ভাল নহয় মই কিন্তু খাই ভাল পাওঁ মোৰ বাৰু বেয়াই হ'ব চাগে নাজানো আৰু তুমি খাই ভাল পোৱা নিশ্চয় ভাল হ'ব খাইহে ক'ব পাৰিব মই মানে সৰু সৰুকে আলু কাটি কিনে মাছ কিন্তু মই খোৱা নাই দেই আজিলৈকে ভাল হ'ব নিশ্চয় বেলেগ হ'ব তাকে আৰু তোমাৰ লগতে ঘৰ ক'ত কৈ দিয়াচোন মোৰ শিৱসাগৰ ডিষ্ট্ৰিক্ট পৰে আমাৰ মই আমগুৰিত ঘৰ মোৰ জাজি আমগুৰি হয় আৰু মই তাতে কলেজ তাতে পঢ়া আমগুৰিতে আৰু ইয়াতে কৰ্মসূত্ৰে ইয়াতে আছোঁ আৰু গানো আপোনাৰ শিকি আছোঁ মই আৰু ৰিচেণ্টলি এটা গান কৰিছিলোঁ আপোনালোকে মোৰ ইউটিউব চেনেলত পাব ৰিতুল নিশান এণ্টাৰটেইনমেণ্ট বুলি আছে তাতে প্ৰিয়ংকা বাৰ লগত কৰিছে গান এটা কৰিছে খুব ধুনীয়া হৈছে ডাঙৰ ছিংগাৰ লগত কৰিছে ভাল লাগিছে গানটো বহুতবাৰ শুনিছো আৰু সেইটো গানটো আপোনাৰ ৰাইজে মৰমো দিছে বাৰু বহুত মৰম দিছে তাৰপিছত বাকী আৰু ঘৰত কোন কোন আছে তোমাৰ ঘৰত মোৰ মা আছে দেউতা আছে আৰু ভাইটি আছে ভণ্টি আছে মই ডাঙৰ হয় ঘৰৰ আৰু দায়িত্ব আছে অলপ কিন্তু আৰু ইয়াতে কৰ্মসূত্ৰে ইয়াতে থাকিবলগীয়া হৈছে আৰু মোৰ 7 বছৰমান হ'ল গুৱাহাটী আহিব কৰো এইবাৰ কিন্তু মই কৰা নাই মানে কি এইবাৰ অলপ আহিছিলে কিন্তু মই এইবাৰ নকৰো নেক্সট বছৰৰ পৰা কৰিম আৰু শ্ব'বিলাক ভালকে হয় হয় কৰিছিলো হয় এইবাৰ কৰা নাই আৰু বহুত আলহী আহিব মোৰ তাত আহিবৰ কাৰণে কথা পতা হৈছে কিন্তু তেওঁলোকে শ্ব'ৰ কাৰণে অহা নাই তেওঁলোকে খুব ধুনীয়া ধুনীয়া ভিডিঅ' পাব বেছি গৰম হ'লে অকণমান দিগদাৰ হ'ব জুই ভাত বনাব নহয় জানো আৰু বাৰ ভিডিঅ'বিলাক চাই থাকো ভাল লাগে বাৰু আৰু দেখিছো ৰিচেণ্টলি ভাল ভাল ইউটিউবাৰ আহিও গৈছে বাৰু তাকে চাইছো ভাল লাগিছে আৰু সকলোৱে ছাপোৰ্ট কৰি যাব বুলি আশা কৰিলো বাৰ চেনেলটো লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব দেই মই আৰু গাব মানে জয়ন্ত হাজৰিকাদেৱৰ গীত খুবেই ভাল পাওঁ মই আৰু আগৰ গীতবিলাক আচলতে মই ভাল পাওঁ দেই আজি প্ৰজন্মই এইবিলাক চবেই ভাল নাপায় কিন্তু মই এটা জয়ন্ত হাজৰিকাৰ গীত গাব লৈছোঁ মায়াময় ৰূপালী জোনাক ছায়া ঘন হৰণৰে পাত জিৰ 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 জুৰিৰে পাৰ পামনে মই পামনে তোমাক কাবেৰীৰ পাৰে পাৰে গংগাৰ তীৰে তীৰে জীৱনৰ পথে পথে বৰ্ষা শৰততে যাত্ৰা বিচৰাৰে তোমাকেই বিচৰাৰে এহাই মায়াময় ৰূপালী জোনাক ছায়া ঘন হৰণৰে পাত এইটো মোৰ খুবেই প্ৰিয় গীত হয় আচলতে জয়ন্ত হাজৰিকাদেৱৰ আৰু মাছটো হৈ গ'ল চাগে দেই মাছটো উঠাইছো আৰু দেই পুৰা ধুনীয়াকে ভাজা হৈ গ'ল মানে দেখি ভালে লাগিছে বাৰু নাজানো আৰু কি হয়গে
পুৰা গৰম হৈ আছে হ'ব বাৰু আৰু এতিয়া প্ৰিয়ংকা বাৰ লগত যে তুমি গান মানে গাবলৈ চান্সটো পালানে নেকি মানে প্ৰিয়ংকা বাৰ লগত মই এই গানটোৰ কাৰণে বহুত কেইজনী ছিংগাৰক মানে কৈছিলোঁ আৰু বা কেইজনীমান আছিলে কিন্তু চবৰে টাইম খেলি মেলি হৈ থাকে নীলাক্ষী বাকো কৈছিলোঁ মই নীলাক্ষী তেওঁ অলপ প্ৰব্লেমৰ কাৰণে মুম্বাইত আছিলে বাক ক'লোঁ প্ৰিয়ংকা বাই গাম বুলি ক'লে গাম বুলি কোৱাৰ কাৰণে তেওঁৰ লগত ডাইৰেক্ট কথা হ'ল মোৰ তাৰপিছত আহি পিনি গীতটো গাই থৈ গ'ল তেওঁ ভাল পালে বাৰু আৰু গীতটো গানটো গাই দিম বাৰু মোৰ হেৰিয়ে হয় লিখিছিলে এজন দাদাই মোৰ অনুৰাগ বুলি কয় আৰু তেওঁ বহুত হেল্প কৰিছে আৰু মিউজিক কৰিছিলে জীৱন নিৰাগ মোৰ বন্ধু আৰু গীতটো মিক্স মাষ্টাৰ কৰিছিলে আমাৰ অসমৰ জনপ্ৰিয় সংগীত পৰিচালক পলাশ গগৈ দাই কৰিছিলে আৰু এটা মোৰ নিজৰে গীত গাইছো আৰু গীতটো স্কুটাৰ ভেস্পালৈ যাম নৈৰে ঘাটলৈ মনৰে কথাবোৰ তোকে খুলি কবলৈ আহিবা দে শুনাই ঐ ময়ো আছো তোলৈ ৰৈ নৈৰে ঘাটলৈ গৈ বহিম তোমাক কাষত লৈ নৈৰে ঘাটলৈ গৈ বহিম তোমাক কাষত লৈ কুলপীয়া দুগালতে যাচিম চুমা তোমালৈ স্কুটাৰ ভেস্পালৈ যাম নৈৰে ঘাটলৈ ময়ো আছো তোলৈ ৰৈ আহিবা দে শুনাই ঐ অলপ লিৰিক্স পাহৰিছো বেয়া নাপাব বাৰু নিজৰে গীত যিহেতু মানে বহুত দিন এইটো শুনাও নাই গীতটো মই নিজৰ গীত নিজে হৈ যাওঁ কিন্তু মই সেইটো কাৰণে অলপ মোৰ হেৰি এইটো হৈ যায় লিখা আছে বাৰু গীতটো অলপ লিৰিক্স ভুল হৈছে বেয়া নাপাব আচলতে বাই লিংকটো দি দিব বাৰু ডেছক্ৰিপশ্যনত প্ৰিয়ংকা বাই আমি একেলগে মানে এইটোতে মানে আছে মই যোনটো গালো এতিয়া দুইটা মানে একেলগে আছে মানে এটা প্ৰিয়ংকা বাৰ পাৰ্ট এটা মোৰ পাৰ্ট তেনেকে আছে ঠিক আছে এতিয়া তোমাৰ মাছ হৈ গ'ল মই লাৰিটো তুমি বাকিখিনি বনোৱা বনোৱাটো দেখাই দিয়া তাৰপিছত আমি আৰু খুব ধুনীয়া ধুনীয়া গান শুনিম জুবিনাৰ গান শুনিম জুবিনাৰ গান নুশুনিলে একো মানে হেৰিয়ে নহ'ব হয় নাই প্ৰথমতে জুবিনাৰ গাইছে বাৰু এটা গাম বাৰু জুবিনাৰ